অসম চৰকাৰৰ বহুখিনি স্কিম আছে আৰু এই স্কিমবিলাক পাৰ্মানেণ্ট যিমানখিনি এমপ্লয়ী আছে পাৰ্মানেণ্ট এমপ্লয়ীখিনিয়ে পায়। তো পাৰ্মানেণ্টখিনি বাদেও আমাৰ চৰকাৰত প্ৰত্যেকটো অফিচতে কণ্ট্ৰেকচুৱেল বহুখিনি এমপ্লয়ী আছে। কণ্ট্ৰেকচুৱেল এমপ্লয়ী থাকে। তো এইখিনিৰ ক্ষেত্ৰত এই যিবিলাক স্কিম থাকে যেনে আপোন ঘৰ, আপোন বাহন, আপোনাৰ ফ্ৰী ইঞ্চুৰেঞ্চ মানে গভৰ্ণমেণ্ট ইঞ্চুৰেঞ্চ, তাৰপিছত হেল্থ স্কিম MMLSY যেনেকুৱা, বিদ্যালক্ষ্মী স্কিম, তো বহুতখিনি বস্তু থাকে। এই বস্তুবিলাকৰ বেনিফিটবিলাক তেওঁলোকে নাপায়, কিন্তু লাহে লাহে ফেজ ৱাইজ এই বস্তুখিনি দি আছে। তো আপোনালোকে দেখিলে ইয়াৰ পূৰ্বতে জিৰ' ইঞ্চুৰেঞ্চ স্কিমটো ৰোল আউট কৰিছে লাহে লাহে। তো বৰ্তমান সময়ত কৈ থকা হৈছিলে যে যিটো হেল্থ ইঞ্চুৰেঞ্চ স্কিম আছে MMLSY, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা, সেইটো কণ্ট্ৰেকচুৱেল মানুহখিনিকো দিব লাগে, কাৰণ সকলোৱে সমান বেনিফিট পাব লাগে। কাৰণ তেওঁলোকেও কামখিনি কৰে, যিহেতু তেওঁলোকৰ জব গেৰেণ্টি কৰা হৈছে বহুখিনিৰে 60 বছৰলৈকে, আৰু 60 বছৰলৈকে নকৰিলেও তেওঁলোকৰ টেম্পৰেৰী হিচাপে কৰি থাকিলেও তেওঁলোকক এই স্কিমৰ লাভটো তেওঁলোকক দিব লাগে, যাৰ ফিনাছন থ্ৰু দি চেলেৰি হয়। তো লাহে লাহে এইবিলাক ৰোল আউট কৰি আছে, ৰোল আউট কৰিব বুলি কৈছে সকলো বিভাগৰ যিমানখিনি ঠিকাভিত্তিক মানে কণ্ট্ৰেক্সৰ যিমানখিনি মানুহ আছে বা টেম্পৰেৰী এডহক বেচিছত বা য'ত য'ত যেনেকৈ আছে সকলোৰে ক্ষেত্ৰত এই বস্তুখিনি কৰিব। আৰু ভাল খবৰ এটা যে শিক্ষকসকল যিসকল SSA আণ্ডাৰত আছে, SSA আৰু ষ্টেট পুলৰ আণ্ডাৰত যিসকল শিক্ষক আছে তেওঁলোকৰ কাৰণে MMLSY স্কিম ৰোল আউট কৰি দিয়া হৈছে। হেল্থ ইঞ্চুৰেঞ্চটো এনেকুৱা এটা বস্তু আপোনালোকৰ যদি নাথাকে মানে বাঁহ পৰি যাব ভালকৈ। তো যাৰটো হেল্থ ইঞ্চুৰেঞ্চ আছে সেইটোতো বেলেগে কথা, আছেতো দ্যাট ইজ ৱেল এণ্ড গুড, কিন্তু আপোনালোকে MMLSYত ৰেজিষ্টাৰ কৰি ৰাখিব, কাৰণ MMLSY এট প্ৰেজেণ্ট তাত কোনো আপাৰ লিমিট নাইকিয়া আপোনালোকৰ ট্ৰিটমেণ্টৰ খৰচ। তো মেদান্ত আপোনাৰ গুৰুগ্ৰামতো ট্ৰিটমেণ্ট আছে, ওৱান অফ দ্য ফাইনেষ্ট হস্পিটেলছ আপোনালোকৰ, কেছলেছ হয় তাত। ডাউন টাউন আছে, GNRC আছে, GMCH আছে, GMCHৰ ছুপাৰ স্পেচিয়েলিটিটো আছে, আপোনালোকৰ যিমান খৰচ হয়। তো সেই ধৰণৰ বস্তুখিনিৰ কাৰণে ভাল। তো MMLSYত আৰু নতুনকৈ বহুখিনি হস্পিটেল আপোনালোকৰ অন্তৰ্ভুক্ত কৰিবলৈ কৈ থকা হৈছে, যেনে ইণ্টাৰনেশ্যনেল এক্সেল কেয়াৰ, হেল্থ চিটি, তাৰপিছত আপোনাৰ CMC ভেলোৰ, আপোনাৰ এইমছ, তো যিমানখিনি আছে। তো আৰু বাহিৰৰ বহুত ভাল ভাল টাটা কেঞ্চাৰ হস্পিটেল, নেম কেয়াৰ, তো যিমানখিনি ভাল ভাল আগশাৰী হস্পিটেল আছে সেই গোটেইখিনি অন্তৰ্ভুক্ত কৰিবলৈ ইতিমধ্যে দাবী কৰি থকা হৈছে। আৰু অটল অমৃত অভিযান ছ'চাইটিৰ লগত বহুকেইখন মিটিং সেইবিলাক লৈ পেলাই চলি আছে, চৰকাৰৰ ফালৰ পৰা ইনিচিয়েট কৰিছে, আৰু আশাবাদী যে বহুত সোনকালে ভাল খবৰ আহিব আৰু বহুত বেটাৰ হস্পিটেলছ আৰু বেটাৰ ফেচিলিটিজৰ আপোনালোকে সুবিধা লাভ কৰিব MMLSY থ্ৰু দি। যদিও আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ লৈ থৈছে, MMLSYটো আপোনালোকে লওক, কাৰণ ইয়াতে বেনিফিট মই কৈ আছোঁ। ফাৰ্ষ্ট কথা, বৰ্তমানলৈকে ইয়াত আপোনালোকৰ 5 লাখ 10 লাখ তেনেকুৱা ধৰণৰ কোনো লিমিট নাইকিয়া, এইটো মই কোৱা কথা নহয়, GMCত মই নিজেই থাকি আহিছোঁ, মই নিজেই পাইছোঁ, প্ৰেক্টিকেলি মই সেই কথাটো মই কৈ আছোঁ। দ্বিতীয় কথা হৈছে MMLSYৰ কাৰ্ড হোল্ডাৰৰ কোনো পাৰ ডে কোনো লিমিট নাইকিয়া মেডিচিন আৰু কনজিউমেবলছৰ ক্ষেত্ৰত। চ' আপোনালোকৰ যদি ছাপ'জ 1 লাখ 2 লাখ টকাৰ মেডিচিনো দিলে এদিনতে বা কনজিউমেবলত হ'ল, চ' হাৰ্ডলি ৰেয়াৰলি আপোনালোকে কিবা 2-এটা বস্তু বাহিৰৰ পৰা কিনিব লগা হ'ব পাৰে, সেইটো আপোনালোকে যদি শ্লিপবিলাক ৰাখি থৈ গ'লে পাছত সেইখিনি আপোনালোকে আকৌ ক্লেইম কৰিব পাৰিব। বাকী আপোনালোকৰ দিনটোত যদি সিমানখিনিও যদি হয় আপোনালোকে ল'ব পাৰিব। এতিয়া ধৰি লওক আপোনালোকৰ অটল অমৃত কাৰ্ড যদি আপোনালোকৰ আছিল, এইটো কি কয়, কিবা 5 লাখ টকা যিখন আয়ুষ্মান কাৰ্ড যদি থাকে তাত লিমিট থাকে, পাৰ ডে আপোনালোকৰ লিমিট থাকে। কিন্তু MMLSY যিখন কাৰ্ড আছে তাতে আপোনালোকৰ মেডিচিনৰ ক্ষেত্ৰত বা তেনেকুৱা ক্ষেত্ৰত কোনো ধৰণৰ লিমিট নাথাকে। আপোনালোকৰ আয়ুষ্মান কাৰ্ড থাকিলেও বা হেল্থ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰতো কিছুমানত সেইটো এটা বান্ধা থাকে যে আজি এদিনত ইমানখিনি টকাৰহে মেডিচিন পাব, কিন্তু এইটোত কিন্তু মানে কোনো লিমিট নাইকিয়া, সেইটো যিমান হয় সেই বস্তুটো পাব পাৰে। কাৰণ মই প্ৰেক্টিকেলি GMCত মই সেই বস্তুটো মই লৈ থৈছোঁ। চ' আৰু বহুত বেটাৰ ফেচিলিটিজ আপোনালোকৰ আহিব। কিন্তু ভাল কথা যে কণ্ট্ৰেকচুৱেল আৰু ষ্টেট পুলৰ যিখিনি টিচাৰ্ছ আছে বা ষ্টাফ যিখিনি আছে সকলোৰে ক্ষেত্ৰত MMLSY দিছে। মই পুনৰবাৰ কওঁ, বহুত নমিনেল পইচা এটা কাটে। গ্ৰেড 4ৰ ক্ষেত্ৰত 150 টকা নে 125 টকা, গ্ৰেড 3ৰ ক্ষেত্ৰত 225 টকা। তো সেই বঢ়াব লাহেকৈ, কিন্তু তথাপি সেইটোত আপোনালোকৰ একো লছ নাই, সেইটো লৈ থওক, কাৰণ আপোনালোকৰ গোটেই ফেমিলি তাতে আপোনালোকৰ প্ৰটেক্ট হৈ থাকিব, এটা ভেৰি নমিনেল কষ্ট। আৰু বেয়া নহয়, বৰ্তমানৰ যিখন হস্পিটেল আছে মোটামুটি দেটছ অ'কে, কিন্তু তাতছে আৰু বহুত বেটাৰ হস্পিটেল তাত আৰু এড হ'বলৈ গৈ আছে। চ' আপোনালোকে সেই বস্তুটো হেল্থ ইঞ্চুৰেঞ্চ আছে যদিও বাই দ্য ছাইড আপোনালোকে সেই বস্তুটো লৈ থ'ব। চ' মই আপোনালোকক লেটাৰখন দেখাই দিওঁ, চাই লওক। তো এই লেটাৰখন আপোনালোকে চাওক, এইখন আহিছে আপোনালোকৰ MD ফালৰ পৰা, SSA যিটো আছে সমগ্ৰ শিক্ষা। চ' SSA MD ফালৰ পৰা আহিছে ডক্টৰ ওম প্ৰকাশ ছাৰ, MD তেওঁ সমগ্ৰ শিক্ষা অসমৰ। আৰু এই লেটাৰখন দিয়া হৈছে সকলো জিলাৰ যিসকল DMC আছে, অৰ্থাৎ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ যিসকল হয় সমগ্ৰ শিক্ষাৰ, অৰ্থাৎ SSAৰ। চ' সকলো জিলালৈকে দিয়া হৈছে।
ইয়াতে ছাবজেক্টটো চাওক, সেইটো হৈছে যে ইমপ্লিমেণ্টেশ্যন অফ MMLSAY ফৰ কণ্ট্ৰেকচুৱেল টিচাৰ্ছ এণ্ড ষ্টাফ আণ্ডাৰ সমগ্ৰ শিক্ষা অসম। চ' MMLSAY মানে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। অ'কে, অৰ্থাৎ যিখিনি মানুহে কাম কৰি আছে অসম চৰকাৰৰ অধীনৰ ৰেগুলাৰখিনিৰ ক্ষেত্ৰতে কৰা হৈছে। আৰু ইনফেক্ট মই কৰি চাইছোঁ সেইটো আপোনালোকে যেতিয়া মানে ৰিম্বাৰ্চমেণ্টৰ প্ৰচেছত যায়, ৰিম্বাৰ্চমেণ্টত অলপমান সময় লাগে আৰু CGHS ৰেটত পইচাটো যিহেতু দিয়ে অলপ কম খায়। কিন্তু যিখিনি হস্পিটেলত কেছলেছ আৰু বেটাৰ হস্পিটেলছত দিবলৈ কৰি থকা হৈছে, কিন্তু ইতিমধ্যে যিমানখিনি আছে ধৰি লওক GNRC হ'ল, ডাউন টাউন হ'ল, আপোনাৰ গুড়গাঁৱৰ কি আছিলে মই নাম পাহৰিলোঁ, তো তেনেকুৱা বহুখিনি হস্পিটেল আছে, GMCH আছে, তেনে বহুখিনি আছে ছুপাৰ স্পেচিয়েলিটি হেৰিয়াটো, তাত যিখিনি কেছলেছ হয় OPDটো নাপায় বৰ্তমান, OPDও কৰিবলৈ কৈ থকা হৈছে। চ' সেই সকলোখিনি সুবিধা পায় আৰু কেছলেছ হয়। চ' য'ত কেছলেছ নহয় তাৰখিনি আপোনালোকে ৰিম্বাৰ্চ কৰিব পাৰে। চ' ৰেগুলাৰখিনি চলি আছিলে। কণ্ট্ৰেকচুৱেল যিখিনি আছিলে বা টিচাৰেই হওক বা ষ্টাফেই হওক, SSA আণ্ডাৰত যিমানখিনি আছিলে, তেওঁলোকক এতিয়াতো জাষ্ট তেওঁলোকৰ কাৰণে লেটাৰখন আপোনালোকে দেখিছে। অন্যান্য বিভাগৰ কণ্ট্ৰেকচুৱেল ষ্টাফৰ ক্ষেত্ৰতো MMLSAYটো আপোনালোকৰ আহিব, সেইটো আপোনালোকে নিশ্চিত থাকক। চ' টিচাৰখিনিৰ ক্ষেত্ৰত এই বস্তুটো দিছে, নিশ্চিতভাৱে এইটো ভাল কথা এটা। ইয়াতে লিখিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য গভৰ্ণমেণ্ট অফ আছাম নটিফিকেশ্যন চাইটেড এবভ দ্য মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা for cashless medical treatment shall be extended to contractual teachers, SSA and state pool and DMO, BMO staff under সমগ্ৰ শিক্ষা অসম। চ' SSA আণ্ডাৰৰ হওক আৰু ষ্টেট পুলৰ, আপুনি লাগিলে ষ্টেট পুলৰে হওক, লাগিলে SSAৰে হওক, আপোনালোকক মানে কণ্ট্ৰেকচুৱেল যিমানখিনি আছে আপোনালোকৰ টিচাৰ সকলোকে আপোনালোকক দিব। আৰু যিখিনি ষ্টাফ আছে, অফিচ ষ্টাফ যিখিনি আছে, কণ্ট্ৰেকচুৱেল হওক বা ভকেশ্যনেল টিচাৰ্ছ এনিথিং, চ' সকলোৰ ক্ষেত্ৰত MMLSY স্কীমটো আপোনালোকৰ লাগু হ'ব। লাগু হোৱাৰ লগে লগে কি হ'ব, আপুনি নিজেতো পাবই, আপোনাৰ ৱাইফ, ল'ৰা ছোৱালীয়ে পালে, আপোনাৰ মা দেউতাই পাব। অ'কে, চ' যদি কাৰোবাৰ মা দেউতা নাই, আপুনি যদি ৱাইফৰ ফালৰ মাক দেউতাকক আপোনাৰ MMLSY আণ্ডাৰত সোমাব বিচাৰিছে, সোমাব পাৰিব। বাট ডেট ইজ এ ওৱান টাইম অপশ্যন। আপোনালোকে আইদাৰ ইনলজক ভৰাব পাৰিব বা নিজৰ মা দেউতাক ভৰাব পাৰিব। এই বস্তুটো মনত ৰাখিব। In this regard, you are requested to obtain undertakings from willing employees who desire to avail themselves of the benefits under the scheme and consent to deduct the prescribed monthly contribution from their salary as per the guidelines of the scheme in standard format. চ' যিখিনি কণ্ট্ৰেকচুৱেল টিচাৰ আৰু ষ্টাফ যিখিনি SSA আণ্ডাৰ বা ষ্টেট পুলৰ হয়, তো আপোনালোকে যদি MMLSY ল'ব বিচাৰে, মই কৈছোঁ আপোনালোকে লওক। মানে হেল্থ ইঞ্চুৰেঞ্চটো সকলোৰে প্ৰায় নাথাকে। চ' যিসকলৰ হেল্থ ইঞ্চুৰেঞ্চ আছে ডেট ইজ এ ডিফাৰেণ্ট থিং। বা হেল্থ ইঞ্চুৰেঞ্চ থাকিলেও আপোনালোকে MMLSY কভাৰটো আপোনালোকে ৰাখি থওক, বৰ বেছি পইচা নহয়। চ' যিসকলে বিচাৰে ল'বৰ কাৰণে তেওঁলোকে এখন এই চাওক 2 নম্বৰ পইণ্টটো লিখা আছে, অবটেইন আণ্ডাৰটেকিং ফ্ৰম দ্য এমপ্লয়। চ' আপোনালোকে এখন আণ্ডাৰটেকিং দিব লাগিব যে আপোনালোকে উইলিংলি MMLSYটো আপোনালোকে ল'ব বিচাৰিছে আৰু আপোনালোকৰ চেলাৰীৰ পৰা সেই পইচাটো ডিডাক্ট কৰা হওক। চ' বৰ বেছি পইচা নহয়। গ্ৰেড 3 ক্ষেত্ৰত 225 টকা নে কিমান, গ্ৰেড 4ৰ ক্ষেত্ৰত 150 টকা, যিহেতু টিচাৰৰ কথাই চলি আছে আৰু ষ্টাফৰ কথা চলি আছে। চ' সিমানটোৱে আপোনালোকৰ যায়। চ' সেইটো আপোনালোকে চেলাৰীৰ পৰা আপোনালোকৰ ডিডাক্ট হ'ব। এলিজিবল টিচাৰ্ছ এমপ্লয়িজ হুজ ডিটেইলছ আৰ অলৰেডি ইনক্লুডেড ইন দ্য এমপ্লয়ী ইনফৰমেশ্যন চিষ্টেম, EIS পৰ্টেল যিটো আছে, তাতে তেওঁলোকে কি কৰিব পাৰে, ইনিচিয়েট দ্য ৰেজিষ্ট্ৰেশ্যন টু দ্য বেনিফিচিয়াৰী অৰ এমপ্লয়ী লগ ইন এভেইলেবল এট mmlsy.assam.gov.in। চ' যিসকলৰ এমপ্লয়ী ইনফৰমেশ্যন আপোনালোকৰ EIS পৰ্টেলত আছে, চ' তেওঁলোকে mmlsy.assam.gov.in খুলি আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। চ' ৰেজিষ্ট্ৰেশ্যন কৰোঁতে বস্তু অলপমান লাগে, যথেষ্টখিনি বস্তু লাগে বাৰু। চ' এইখিনি আপোনালোকে ফিল আপ কৰিব। আপোনালোকৰ ইনফেক্ট আপোনালোকে যিখিনি বেনিফিচিয়াৰী আপোনাৰ নিজৰ লগতে বাকী যিখিনিক আপোনালোকে এড কৰিব, আপোনালোকৰ ফেমিলি মেম্বাৰ্ছ হওক, আপোনালোকৰ ল'ৰা ছোৱালী হ'ব পাৰে, মা দেউতা হ'ব পাৰে, তেওঁলোকৰো আধাৰ চিডিং আপোনালোকে কৰিব লাগিব, অৰ্থাৎ অথেণ্টিকেট কৰিব লাগিব। চ' OTP যাব, সেইটো আপোনালোকে ৰেডি থাকিব সেই বস্তুটোৰ কাৰণে। তাৰপিছত আপোনালোকৰ দ্বিতীয় এপ্ৰুভেল হ'ব, তাৰপিছত ষ্টেট এপ্ৰুভেল হ'ব, তাৰপিছত আপোনালোকৰ কাৰ্ড জেনেৰেট হৈ যাব। Training on the registration process has already been imparted to the district and block MIS officials. The collection of undertaking and registration should be completed by 15 June 26. So district আৰু ব্লকত যিখিনি MIS যিখিনি মানুহ আছে, অফিচিয়েল যিখিনি আছে, তেওঁলোকক অলৰেডি ট্ৰেইনিং দিয়া হৈছে কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে MMLSY। যিহেতু ময়ো মাষ্টাৰ ট্ৰেইনাৰ আছিলোঁ, তো এই বস্তুটো বহুতক দেখুওৱা হৈছিলে। আৰু বাকী এতিয়া এইটো টিচাৰসকলৰ ক্ষেত্ৰত এই ব্লকৰ মানুহখিনিক তেওঁলোকক দেখুওৱা হৈছে। দ্য কালেকশ্যন অফ আণ্ডাৰটেকিং, চ' আণ্ডাৰটেকিং আৰু ৰেজিষ্ট্ৰেশ্যনটো 15 জুন 2026 ভিতৰত শেষ কৰিবলৈ দিছে। আৰু অটল অমৃত অভিযান ছ'চাইটি এতিয়া স্পীড আপ হৈ আছে। আপোনালোকৰ ক্লেইম যদি ফচি আছে সেইবিলাকো বহু সোনকালে হ'ব, সেইবিলাক আপোনালোকে টেনশ্যন ল'ব নালাগে। আফটাৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ দ্য MMLSY স্কিম এণ্ড ছাবমিশ্যন অফ দ্য আণ্ডাৰটেকিং, দ্য প্ৰেছক্ৰাইব মান্থলি কণ্ট্ৰিবিউশ্যন শ্বেল বি ডিডাক্টেড ফ্ৰম দ্য মান্থলি চেলাৰী বিল অফ দ্য কনচাৰ্ণ এমপ্লয়িজ। চ' ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত যেতিয়া আপোনালোকৰ সকলো কাম হৈ যাব, তাৰপিছত আপোনালোকৰ চেলাৰীৰ পৰা সেই এমাউণ্ট ডিডাক্ট হোৱা ষ্টাৰ্ট হ'ব।
দ্য ডিডাক্টেড এমাউণ্ট শ্বেল বি ডিপজিটেড আণ্ডাৰ দ্য এপ্ৰপ্ৰিয়েট হেড অফ ইটাউন হুইচ উইল কমিউনিকেট ছেপাৰেটলি, এইটো বেলেগ কথা। কপি অফ গভৰ্ণমেণ্ট নটিফিকেশ্যন আণ্ডাৰটেকিং এণ্ড চেলাৰী বিল ফৰ্মেশ্যন এনক্ল'জ হিয়াৰ ফৰ নেচেছাৰী একশ্যন এণ্ড কমপ্লায়েন্স। তো আপোনালোকে আণ্ডাৰটেকিং নিজে বনাব নালাগে, আপোনালোকক প্ৰভাইড কৰা হ'ব আণ্ডাৰটেকিং, আপোনালোকে খালি নিজৰ নাম চাম এইখিনি ডিটেইলছখিনি ভৰাই আপোনালোকে চহী কৰি দিলেই হ'ল। অ'কে, চ' ল'ব, কৰিব, MMLSYটো কৰিব লাগে। দেখিলে যদি গভৰ্ণমেণ্ট আপোনালোকে অফিচিয়েল হয়, ৰেগুলাৰখিনিৰ ক্ষেত্ৰতো কৈছোঁ, বহুতে এতিয়ালৈকে লোৱা নাই, আপোনালোকে কৰি ল'ব, MMLSYটো আপোনালোকে এক্টিভ কৰি ল'ব, কাৰণ বেলেগ নহ'লেও এটলিষ্ট মেদান্ত গুৰুগ্ৰামখনত আপোনালোকে ট্ৰিটমেণ্ট কৰিব পাৰিব। দেট ইজ ওৱান অফ দ্য ফাইনেষ্ট হস্পিটেলছ। অ'কে, তো সেইটোত আপোনালোকে কৰিব পাৰিব। ভাল আছে, কেছলেছ ফেচিলিটিটো মই ভাল পাইছোঁ, কাৰণ প্ৰেক্টিকেলি মোৰ পকেটৰ পৰা 1 টকা যোৱা নাছিলে GMCত যিমান দিন থাকিলোঁ, আৰু ছুপাৰ স্পেচিয়েলিটিত ভাল, যথেষ্টখিনি ভাল, তাতে সুবিধা বহুতখিনি, আৰু বিশেষকৈ মেডিচিনৰ ক্ষেত্ৰত যিহেতু কোনো লিমিট নাই, ন' লিমিট আপোনালোকৰ থাকে সেইটোত, তো সেইটো ক্ষেত্ৰত বহুত ভাল, হেছেল ফ্ৰী আপোনালোকৰ হয়। MMLSY ৰেজিষ্ট্ৰেশ্যনো ভেৰি ইজি হয়, কোনো প্ৰব্লেম নাইকিয়া। তো সেইটো কাৰণে কৈছোঁ, কৰি থওক, সুবিধা হ'ব। আৰু বিশেষকৈ কণ্টেক্সুৱেল যিখিনি সকলোৰে ক্ষেত্ৰত যিহেতু দিছে, বহুত ভাল খবৰ এটা, বহুত টেনশ্যন এটা পাৰ হৈছে। বাকী ডিপাৰ্টমেণ্টৰ যিমানখিনি কণ্টেক্সুৱেল আছে মানুহ, আমিতো ভাবি আছোঁ যে আপোন ঘৰ হওক, আপোন বাহন হওক, বিদ্যালক্ষ্মী হওক, যিমান যি আছে সকলোখিনি যাতে কণ্টেক্সুৱেল মানুহখিনিলেও এক্সটেণ্ড কৰে, ভাল হ'ব। তো কোনোবা যদি আছে আপোনালোকৰ লগৰ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে গম পায়, কাৰণ 15 জুনৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আণ্ডাৰটেকিং ছাবমিট কৰিবই লাগিব। অ'কে, চ' ইমানখিনি কথা আছিলে, থেংক ইউ। নতুন ভিডিঅ' এটা আকৌ লগ পাম, আজিলৈ ইমানেই।